নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 25 পৰা 30লৈ আলোচনা কৰিম, যিখিনি কুৱেশ্যন ৰৈ গৈছে। তিনিটা ভিডিঅ'ত কভাৰ কৰিব বিচাৰিছিলোঁ, তো তিনিটাত কমপ্লিট হ'ল। তো আমি এতিয়া কি কৰিম, এইটোলৈ 4 নম্বৰ ভিডিঅ' হ'ব। অলৰেডি 3 নম্বৰ ভিডিঅ' আমাৰ হৈ গৈছে, আপলোডেড আছে চেনেলত, তোমালোকে চাব পাৰিবা। আৰু এতিয়া আমাৰ ইয়াতে এতিয়া কি কৰিব লাগে চোৱা, মই ছবি এটা প্ৰথমতে বনাই লৈছোঁ। সেইকাৰণে ইয়াতে কৈছে যে 14 চেণ্টিমিটাৰ প্ৰস্থ বিশিষ্ট আয়তাকৃতিৰ কাগজ এখন মেৰিয়াই কি কৈছে 20 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰা হ'ল, হয়নে? চুঙাটোৰ আয়তন কিমান বুলি কৈছে। অ'কে, আমি চুঙাটোৰ আয়তন যেতিয়া আনিব যাম, চুঙাটোৰ আয়তন কৰিব লাগিলে কি হ'ব? প্ৰথমতেতো ইয়াতে এটা বৃত্ত আছে, চোৱাচোন, এইটো বৃত্ত এটা আছে, হয়নে? আৰু ইয়াতে এটা উচ্চতা আছে, উচ্চতা তাৰমানে বৃত্তৰ কালি পাই আৰ স্কুৱেৰ আৰু এইচ, এইটো হ'ব আয়তন, ভলিউম। এইটো হ'ব চুঙাৰ ভলিউম, আয়তন। চুঙাৰ আয়তন হ'ব এটা বৃত্তৰ কালি আৰু তাৰ লগতে উচ্চতা। এইটো কৰিলে হৈ যায়। তাৰপিছত ইয়াতে আমাক কি দি আছিলে, এইটো 20 চেণ্টিমিটাৰ প্ৰস্থ বিশিষ্ট আছিলে, হয়নে? এইটো এ, এইটো বি, এইটো চি আৰু এইটো হ'ব ডি। তেতিয়াহ'লে এই পাঠটোকে মেৰিয়াই কি কৰাইছে, এইটো চুঙা বনাই দিয়া হৈছে। নহ'লে আমি এইখিনি অলপ মন কৰিবলগীয়া। ইয়াতে এতিয়া আমি কেনেধৰণে চাম সেইটো বিষয়ে চাওঁ। আমাক 20 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰা হ'ল বুলি কৈছে। যদি আমি ইয়াৰ পৰা চেণ্টাৰ ধৰোঁ, চেণ্টাৰৰ পৰা এইখিনি ব্যাসাৰ্ধ কি হ'ব? 20 চেণ্টিমিটাৰ দিয়া আছে। চুঙাৰ ব্যাসাৰ্ধ বা বৃত্তৰ ব্যাসাৰ্ধ লোৱা, ঠিক আছে। বৃত্তটোৰ ব্যাসাৰ্ধ কি ল'বা? R = 20 চেণ্টিমিটাৰ, হয়নে? এইটো লৈ ল'লো। তাৰপিছত আমাক এতিয়া কি কোৱা আছে? চুঙাটোৰ আয়তন উলিয়াব দিছে আৰু H উচ্চতা উলিয়াব লাগে। তো এইটো প্ৰস্থ বিশিষ্ট আয়তাকৃতিৰ কাগজ মেৰিয়াই 20 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি কৰা হৈছে? চুঙা তৈয়াৰ কৰা হ'ল। চুঙাটোৰ আয়তন ইমান। তেনেহ'লে আমি ইয়াৰ উচ্চতা আমি পাম 14 চেণ্টিমিটাৰ। যিহেতু কি আছিলে, এই প্ৰস্থটো 20 চেণ্টিমিটাৰ আছিলে, এইটো কি হৈছে? উচ্চতাত আহিছে, এইটো উচ্চতাত আহিছে। আমি এতিয়া যাম চুঙাটোৰ উচ্চতা বা বৃত্তটোৰ ব্যাসাৰ্ধ নিদি। ঠিকে আছে, বৃত্তটোৰে থাকক। এতিয়া চুঙাটোৰ উচ্চতা কিমান হ'ব? 14 চেণ্টিমিটাৰ। এতেকে আয়তনৰ ফৰ্মুলা কি আছিলে? পাই আৰ স্কুৱেৰ এইচ। আখৰবোৰ অলপ বেয়া হৈছে। পাই আৰ স্কুৱেৰ এইচ। তেনেহ'লে পাইৰ মান কি হ'ব? এইটো হ'ব 7/22। আৰৰ মান কিমান আছে? আৰ 20 পূৰণ 20 পূৰণ এইচৰ মান আছে 14। এতিয়া হাতেৰে কাটা, হাতেৰে 14 কাটিলে কিমান হৈ যাব? 2 বাৰ। 22ৰ লগত পূৰণ কৰা। এইটো কি হ'ব? 2 দুগুণে 4, 4 দুগুণে 8, হয়নে? 22ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব? 8 দুগুণ 16, 6 7 থাকিলে এইটো 17 আৰু দুটা শূন্য আহিব। 17600 পাম। 17600 পাই যাম। নহ'লে এইটো কিমান পাম? আয়তন 17600 চেণ্টিমিটাৰ কিউব হ'ব। মানে আয়তনৰ কথা যিহেতু কৈছে, ঘন চেণ্টিমিটাৰ আহিব। তাৰপিছত এতিয়া এইটো কাম হ'ল। আমি নেক্সট প্ৰশ্নলৈ আহোঁ।
ইয়াতে কি কৈছে এটা চুঙা এৰ ব্যাস ওকে 8 সেন্টিমিটাৰ আৰু উচ্চতা 14 সেন্টিমিটাৰ চুঙা এটা দিছে আন এটা চুঙা বিৰ ব্যাস 14 সেন্টিমিটাৰ উচ্চতা আৰু ব্যাস 14 সেন্টিমিটাৰ উচ্চতা 7 সেন্টিমিটাৰ ইয়াৰ বিৰ ভিতৰত কাৰ আয়তন অধিক ওকে আয়তনহে উলিয়াব দিছে আমি আয়তনৰ সূত্ৰ অলপ আগতে কৰি আহিলো আৰু সেইটোৰ পৰাই আমি কি কৰিম ইয়াৰে চুঙাটো বনাওঁতে অলপ টাইম লাগে তো এই চুঙাটো আমি কপি কৰি লৈ যাম তাতে ছবি হলে মানে বহিত ছবি আঁকিব লাগিলে কথা নাই কি হৈ যায় আঁকিব পাৰি কিন্তু যেতিয়া নেকি বেলেগ এটাৰ কথা আহে তেতিয়া অলপমান বস্তুটো দীঘলীয়া হৈ যায় আমি দুটা ল'ম এ আৰু বি ইয়াতে এইটো আৰু এইটো বস্তু ইয়াতে কৰিব লাগে এইটো হ'ব এ এইটো হ'ব বি বাকীখিনিৰ কাম আমি চাম এইটো চুঙা এ মই নাম লিখি দিছো ইয়াতে এইটো চুঙা এ আৰু এইটো চুঙা বি হল এতিয়া যদি হৈ গ'ল তেনেহলে এৰ ব্যাস কিমান আছে 7 সেন্টিমিটাৰ তেনেহলে এইটো 7 সেন্টিমিটাৰ আছে ব্যাস ইয়াৰ পৰা যাব এইটো 7 সেন্টিমিটাৰ মুছিব লগা হ'ল ব্যাস মানে কি হ'ব ইয়াৰ পৰা ইয়ালৈকে যেটো আহিব এইটো ইয়াতে এটা পইণ্ট থাকিব তাৰপিছত উচ্চতা আছে 14 সেন্টিমিটাৰ এইটো আছে 14 সেন্টিমিটাৰ আৰু ইয়াতে এইটো দিয়া আছে 7 সেন্টিমিটাৰ আৰু বি চুঙাৰ যেটো ব্যাস আছে এইটো ব্যাস আছে 14 সেন্টিমিটাৰ এইটো আছে 14 সেন্টিমিটাৰ আৰু উচ্চতা আছে 7 সেন্টিমিটাৰ উল্টা কৰি দিয়া আছে যে এ আৰু বিৰ ভিতৰত কাৰ আয়তন অধিক বুলি কৈছে একো নাই তুলনা কৰি যোৱা তুলনা কৰিলে কাটাকাটি নকৰিব আকৌ কাটাকাটি নকৰি মানবোৰ তুলনা কৰি দিলে মানটো আহি যাব ইয়াতে এ চুঙাৰ ব্যাসাৰ্ধ এই চুঙাৰ ব্যাসাৰ্ধ ধৰা r ব্যাসাৰ্ধ কিমান হ'ব ব্যাস যদি 7 আছে তলত 2 আহিব ইমান সেন্টিমিটাৰ আহিব না বি চুঙাৰ ব্যাসাৰ্ধ এইটো হ'ব r এইটো আছিলে কিমান 14 ব্যাস আছিলে 14 তেনেহলে 14 তলত 2 কিমান হ'ব এইটো 7 আহিব সেন্টিমিটাৰ যদি আমি এইটো কাটাকাটি কৰো এইটো কাটিলে এইটো 7 হৈছে তেতিয়াহ'লে আমি আহো এতিয়া এতেকে প্ৰশ্নমতে এ চুঙাৰ আয়তন সমান আমি সমান ধৰি লৈছো বি চুঙাৰ আয়তন বি চুঙাৰ আয়তন this implies a চুঙাৰ আয়তন পাই r স্কয়াৰ h সমান পাই r স্কয়াৰ h এইটো আহিব ইয়াতে এতিয়া আমি মানবোৰ বহুৱাই যাব লাগে এই চুঙাৰ কাটাকাটি নকৰো আমি পাইৰ মান কিমান হ'ব 7/22 পূৰণ এইটোৰ r মান কিমান আছিলে 7 নহলে এইটো 7/2 আছিলে এইটো আছিলে ওপৰত 7 তলত 2 আছিলে ন এইটো ওপৰত 7 তলত 2 ওপৰত 7 তলত 2 দুইবাৰ আহিব পূৰণ h ৰ মান আছিলে 14 সমান ইয়াতে কি হ'ব এইটো 7/22 তাৰপিছত ব্যাসাৰ্ধ আছিলে 7 পূৰণ 7 পূৰণ এইটো হ'ব উচ্চতা 7 আছে উচ্চতা কিমান দি আছে 7 দি আছে তিনটা 7 আহিব তাৰমানে ইয়াতে এইখিনি হৈ গ'ল তাৰপিছত আমি যদি এতিয়া চাওঁ মানবোৰ প্ৰথমতে এক কাম কৰা সমান চিনৰ এইটো সাইডে আৰু এইটো সাইডে পাইয়ে কাটি দিব পাৰিলাহেঁতেন ঠিক আছে তাৰপিছত
এতিয়া আমি ইয়াতে আৰু কি চাব পাৰো, 3টা হাত পূৰণ আছে, ইয়াতে 2টা হাত আছে আৰু এটা হাত থাকিব, এইটো 2 7 গুণে 14 হল। এতিয়া আমি নেক্সট লাইনটোত আহো, নেক্সট লাইনটো কি আহিব, ইয়াতে 7 তলত 2 পূৰণ, ইয়াতে 7 পূৰণ 7 সমান 7 7 কি কৰি আছো মই, 7 পূৰণ 7 পূৰণ 7, তাৰপিছত ইয়াতে কাটাকাটি কৰি চোৱা, ইয়াৰে এটা হাত যাব, ইয়াৰে এটা হাত যাব, তাৰপিছত ইয়াৰে এটা হাত যাব, ইয়াৰে এটা হাত যাব, এইটো সমান সমানটো নহয়, এইটো 7 আৰু 2 সমান, এইটো 7 হ'বই নোৱাৰে, হয়নে? সমান নহয় মানে কি হ'ল, সৰু ডাঙৰৰ কথা আমি পালো, সৰু ডাঙৰৰ কথা পালো মানে কি হ'ল, এইটো ডাঙৰ হ'ব, 7টো ডাঙৰ হ'ব, যদি ডাঙৰ হয় তেতিয়াহ'লে এইটো এনেকুৱা চিন আহিব। একে আমি ইয়াতে লিখি দিব পাৰো, আমি মান ওলোৱা নাই, ডাইৰেক্ট এইটো মান উলিয়াইছো, হৈ গ'ল। এতেকে আয়তন অধিক বুলি কৈছিলে, বি চুঙাৰ আয়তন অধিক বা বেছি, এইটোৰ কথা কৈছে। এইখিনিৰ কাম শেষ, 26 নম্বৰৰ কাম শেষ হ'ল, অলপমান গুচাই দিছো ৰবা। এই চুঙা, এইটো বি চুঙা, আৰু এইটো আহিলে এনেকৈ। তো এইখিনিৰ কাম হ'ল, আমি মানবোৰ উলিয়াব লাগে এনেকুৱা কোনো কথা নাই, আমি ইয়াতে জাষ্ট সৰু ডাঙৰ তুলনা কৰিব পাৰিলেই হৈ গ'ল। নেক্সট কুৱেশ্যন, ইয়াতে কি কোৱা আছে যে এটা চুঙাৰ উচ্চতা উলিওৱা, যাৰ আয়তন, উচ্চতা উলিয়াব দিছে হা, যাৰ আয়তন ইমান ঘনমিটাৰ, আয়তন ইমান ঘনমিটাৰ, আৰু ভূমিৰ ব্যাস ইমান দি আছে, ব্যাস মানে ইমান দিলে ব্যাসাৰ্ধ কিমান হ'ব, 140ৰ 2 কৰিলে 70 পাম, আমি ব্যাসাৰ্ধ পাম, ব্যাসাৰ্ধও দিয়া আছে, আয়তনো দিয়া আছে, উচ্চতা উলিয়াব লাগে, ফৰ্মুলা একেই, ফৰ্মুলাটো একেই ইউজ হ'ব, ইয়াতে কি ফৰ্মুলা আহিব, আয়তন দি আছে, চুঙাৰ উচ্চতা উলিয়াব লাগে, আয়তন দি আছে 1.54, অ'কে, আমি লিখিম, দিয়া আছে চুঙাৰ আয়তন, সমান 1.54, ঠিকে আছিল, মই আৰু কিয় মুছি দিছো ন, 1.54 ঘনমিটাৰ, মানে মিটাৰ কিউব আহিব, ইংলিছত লিখিলে মিটাৰ কিউব লিখিব লাগে, মিটাৰ দি কিউব। এতিয়া আমি লিখিম চুঙাৰ আয়তন আৰু ভূমিৰ ব্যাস 140 চেণ্টিমিটাৰ, তাৰপিছত 140 চেণ্টিমিটাৰ দিছে, আকৌ ইয়াতে ঘন মিটাৰ আছে, ঘন হয়নে, ঘন চেণ্টিমিটাৰ নাই, তেনেহ'লে চেণ্টিমিটাৰক কি কৰিব লাগিব, মিটাৰত চেঞ্জ কৰিব লাগিব, ইয়াতে অলপমান কাম এইটোৱে থাকিব। তেনেহ'লে এইটো থাকিলে চেণ্টিমিটাৰ, তো চেণ্টিমিটাৰৰ পৰা আমি এতিয়া কি কৰিম, এতেকে ভূমিৰ ব্যাসাৰ্ধ, আমাক ব্যাসাৰ্ধহে লাগে, ভূমিৰ ব্যাসাৰ্ধ ধৰি লোৱা এইটো R, ভূমিৰ ব্যাসাৰ্ধ কি হ'ব, 140 ডিভাইডেড বাই 2, তাৰমানে এইটো কি পাম, 70 চেণ্টিমিটাৰ, হয়নে নহয়, এইটো কাটিলে 70 পাম। তাৰপিছত আমি ইয়াতে চেণ্টিমিটাৰক কি কৰিম, চেঞ্জ কৰিম, ওপৰত 70, তলত হ'ব 100 মিটাৰ, ঠিক আছে, তেনেহ'লে এইটো দি এইটো কাটা যাব, তেনেহ'লে ইয়াতে কি পাম, 7/10 মিটাৰ হ'ব ব্যাস।
চেণ্টিমিটাৰ। এইটো অলপ মন কৰিবলগীয়া আছিল, বেলেগ একো মন কৰিবলগীয়া ইয়াতে ইমান এটা নাই। তেনেহ'লে এইখিনি হৈ গ'ল। আমি এতিয়া লিখিম এতেকে প্ৰশ্নমতে, এতেকে চুঙাৰ আয়তন আমি লিখোঁ। এতেকে প্ৰশ্নমতে চুঙাটোৰ আয়তন। চুঙাটোৰ আয়তনৰ সূত্ৰ কি আছিলে? পাই আৰ স্কুৱেৰ এইচ। চুঙাটোৰ আয়তন কিমান দি আছে? 1.54। পাইৰ মান হ'ব 7/22 পূৰণ আৰৰ মান কিমান দিয়া আছে? 7/10 পূৰণ 7/10 পূৰণ এইচ। আমাক এইচৰ মান লাগে। এইচৰ মান যদি লাগে তেতিয়াহ'লে আমাৰ ইয়াতে কি পাম আৰু 1.54 আছে ন। পইণ্টটো যদি আমি এতিয়া গুচাই দিওঁ, চোৱা 154 আমি যদি গুচাই দিওঁ, পইণ্ট কাটাৰ কাৰণে তলত আহিব 100 এনেকৈ, ঠিক আছে। আমি যদি এইটো চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে যদি এইটো দিওঁ, এইটো পইণ্ট কাটিলে পইণ্ট 1 আৰু পইণ্টৰ পিছত ইয়াতে কেইটা আছে? দুটা সংখ্যা আছে, তেনেহ'লে দুটা শূন্য আহিব। এইখিনি হ'ল। এইখিনি হোৱাৰ পিছত আমি ইয়াতে কি কৰিম? নেক্সট লাইনত 154 ডিভাইডেড বাই 100 ইনটু 7/22টো কি হ'ব? ওপৰত 7 তলত আহিব 22 হয়নে? পূৰণ ওপৰত 10 তলত আহিব 7 পূৰণ ওপৰত 10 তলত আহিব 7। নম্বৰবোৰ আগা পিছা হৈ থাকে। ইয়াতে আহিব ওপৰত 10 তলত আহিব 7 ইকুৱেলছ টু এইচ। এইটোৰ মান, এইচৰ মানটোতো ওলাব লাগিব। তেতিয়াহ'লে এক কাম কৰিব পাৰি, ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য, ওপৰত দুটা শূন্য আছে তলত দুটা শূন্য, কাটা গ'ল হয়নে? ওপৰত এটা 7 আছে তলত এটা 7 আছে, কাটা গ'ল। তাৰপিছত ইয়াতে আৰু কি কৰিব পাৰি? চোৱা 11ৰে কাটিব পাৰি। 11 2 গুণে 22, 11 1 গুণে 11, 11 4 গুণে 44 হৈছে। তাৰপিছত আকৌ 2ৰে কাটিব পাৰি। 2ৰে আগত নাকাটি 7ৰে কাটো, তলত এটা 7 ৰৈ গৈছে নহয়, তলত এটা 7 ৰৈ গৈছে। এই 7ৰে 14 কাটিলে কিমান বাৰ? 2 বাৰ। তেতিয়াহ'লে এই 2ৰে এইটো 2ক কাটিব পাৰি। ওপৰত কি ৰৈ গ'ল? ইয়াতে একোৱে ৰৈ যোৱা নাই, মানে 1 ৰৈছে। একো ৰৈ যোৱা নাই মানে 1 ইকুৱেলছ টু এইচ। তেনেহ'লে এইচৰ মান কিমান পাম আমি? এইচৰ মান পাম আমি 1 মিটাৰ। চব কাটা কাটি গৈছে, মানে ইয়াতে কি ৰৈ গৈছে? 1 ৰৈ গৈছে। 1 ৰৈ গৈছে, 1 ইকুৱেলছ টু এইচ। এতেকে উচ্চতা 1 মিটাৰ। এইটো হ'ল। নাওমান্তিমান কথাটো কৈছিলে, কিন্তু ইয়াতে কামটো অলপ বহুত দিছে। তোমালোকে চাবা, শ্বৰ্টকাট মাৰিব পাৰিলে মাৰিবা, কথা নাই। ইয়াতে শ্বৰ্টকাট মাৰিব পাৰিলে মাৰিব দিছে নহয়। তোমালোকক বান্ধি দিয়া নাই যে এইটো শ্বৰ্টকাটত কৰিব নালাগে, ঠিক আছে। চোৱা ইয়াতে কি কৰিব লাগে? 28 নম্বৰৰ পাৰ্ট 1 তোমাৰ পৃষ্ঠকালি নিৰ্ণয় কৰিছে। অ'কে, 3টা পাৰ্ট আছে। চুঙাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা, যাৰ ভূমিৰ ব্যাসাৰ্ধ আছে 7 মিটাৰ আৰু উচ্চতা আছে 10 মিটাৰ। একেই চুঙাটো লৈ আহিম, বেছি ভাল হ'ব। মানে ফটোৰ দ্বাৰা কৰিলে কামটো বেছি ভাল হয় নে? ফটোটো থাকিলে অলপ ভাল লাগে কৰিবলৈ। এইটো হ'ল চুঙা। আমাক কি কৈছে? ইয়াৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ। তেনেহ'লে ইয়াৰ পৰা এইটো হ'ব ব্যাসাৰ্ধ, ইয়াতে হ'ব 7 চেণ্টিমিটাৰ আৰু উচ্চতা হ'ব 10 মিটাৰ। আচ্ছা, এইটো 7 চেণ্টিমিটাৰ নহয়, 7 মিটাৰে দিয়া আছে।
এইটো দিয়া আছে 7 মিটাৰ। এইটো উচ্চতা দিয়া আছে 10 মিটাৰ। তেনেহ'লে আমি ইয়াতে আৰু কি কাম কৰিম? চুঙাৰ পৃষ্ঠকালিৰ এটা সূত্ৰ আছে। কি সূত্ৰ আছে আমি এইটো সূত্ৰটো এনেকুৱা ধৰণৰ হ'ব। যেতিয়া পৃষ্ঠকালি আহে, ইয়াতে বৃত্ত কেইটা আছে? এটা, দুটা। তেনেহ'লে পাই আৰ স্কুৱেৰ প্লাছ পাই আৰ স্কুৱেৰ কেইটা হ'ল? দুটা হৈ গ'ল। তাৰপিছত আৰু এটা আহিব, বৃত্তৰ পৰিসীমা এটা আহে ন, এইটো পৰিসীমাটো আহে। তেনেহ'লে 2 পাই আৰ, তাৰ লগত উচ্চতা এটা থাকে, এইটো হ'ব এইচ। এই গোটেইকেইটা যোগ হ'ব। ঠিক আছে, এই গোটেইকেইটা যোগ হ'ব। মানে মই শ্বৰ্টকাট নামাৰি কি কৰিম, যেতিয়া পৃষ্ঠকালিৰ কথা আহিব, এনেকুৱা ধৰণে বুজাই দিলে অলপমান মনত ৰখাৰ টেকনিকটো বেছি হয়। তেনেহ'লে চুঙাৰ পৃষ্ঠকালি ইকুৱেলছ টু, মই ইয়াতে এই বস্তুটো অলপ আঁতৰাই দিছোঁ ইয়াৰ পৰা। মই ইয়ালৈ আনি দিছোঁ। ইয়াৰে কি হ'ব? কেইটা বৃত্ত আছে? দুটা বৃত্ত আছে। তেনেহ'লে পাই আৰ স্কুৱেৰ প্লাছ পাই আৰ স্কুৱেৰ প্লাছ 2 পাই আৰ আছে আৰু এইচ আছে। তেনেহ'লে কি হ'ব? 2 পাই আৰ স্কুৱেৰ প্লাছ 2 পাই আৰ এইচ। তাৰমানে কি হ'ব? 2 পাই আৰ কমন আহিব। 2 পাই আৰ কমন আহিলে ইয়াতে আৰ প্লাছ এইচ, এইটো ফৰ্মুলা। ইয়াতে মানবোৰ বহুৱাই যোৱা। 2 পাইৰ মান একো নাই মানে কি হ'ব? 7/22 পূৰণ আৰৰ মান কি দিয়া আছে? আৰৰ মান 7। তাৰপিছত কি দিয়া আছে? আৰৰ মান 7 প্লাছ এইচৰ মান আছে 10। ঠিক আছে। তেনেহ'লে কি কৰিব পাৰি? এইটো 7 কাটিব পাৰি। ইয়াতে 22ৰ লগত 2 পূৰণ কৰা। 22 দুগুণে 44। তাৰপিছত ইয়াতে কিমান হ'ব? 17। 44ৰ লগত 17 পূৰণ কৰিলে যি হয়, 44 পূৰণ 17। এইটো তেতিয়াহ'লে আমি ইয়াতে কেলকুলেটাৰ ওলাই লৈছোঁ মই। 44 পূৰণ 17 কিমান হ'ব? 748। এইটো হ'ব 748। আমাক ইয়াতে কি দি আছে? মিটাৰ। তেনেহ'লে মিটাৰ স্কুৱেৰ আহিব। বৰ্গ মিটাৰত আহিব। যিহেতু আমি কালি উলিয়াইছোঁ, আয়তন উলিয়ালেহে ঘন মিটাৰত আহে। চেম একে ফৰ্মুলা এইখিনি ইউজ হ'ব। 2 পাই আৰ স্কুৱেৰ আৰু 2 পাই আৰ এইচ, এইটোৱে আহিব। তাৰপিছত ইয়াতে পাই, ঠিক আছে। তেনেহ'লে ইয়াৰ লগত এইটো আমি কাম হৈ গ'ল। এতিয়া আমি আহোঁ 2 নম্বৰ পাৰ্টটো। 3টা পাৰ্ট আছিলে, আমি 2 নম্বৰ পাৰ্টটোত আহোঁ। ভূমিৰ ব্যাসাৰ্ধ যদি 4 মিটাৰ আৰু উচ্চতা যদি 5.6 মিটাৰ হয়, চেম কাম কৰা, একেই চুঙা লোৱা। এই চুঙা আহিব, ইয়াতে মানটো সলনি হ'ব। বেলেগ একো সলনি নহয়। তেতিয়াহ'লে ব্যাসাৰ্ধ 4 মিটাৰ। ব্যাসাৰ্ধ লোৱা এইটো 4 মিটাৰ আৰু উচ্চতা লোৱা 5.6 মিটাৰ। ইয়াতে কি কৰিব পাৰি? এইখিনি ফৰ্মুলা আমি কপি কৰি ল'ব পাৰি। চুঙাৰ পৃষ্ঠকালি। চেম এইটো ফৰ্মুলা আহিলে
পাই আছিলে তেনেহ'লে মানবোৰ বহুৱাই যোৱা 2 ইনটু পাইৰ মান কি হ'ব এইটো 7/22 হ'ব পূৰণ আৰৰ মান কি আছে 4 যোগ কি হ'ব h ৰ মান 5.6 তেনেহ'লে ইয়াতে এতিয়া আৰু কাটাকাটি কৰিব পৰা সুবিধা নাই এতিয়া আমি ইয়াতে আগতে কি কৰি লওঁ যোগ কৰি লওঁ পূৰণ কৰি লওঁ তাৰপিছত আমি ইয়াতে হৰণ কৰিম তেনেহ'লে ইয়াতে কি হ'ব 44 ডিভাইডেড বাই 7 ইনটু 44 ৰ লগত আকৌ এইটো 4 থাকিল নহয় তেতিয়াহ'লে কিমান হ'ব 4 তেনেহ'লে এইটো যদি আমি কাটো ইয়াতে 8 আহিব 16 এইটো 176 আহিব কিমান পাম 176 ডিভাইডেড বাই 7 পূৰণ এইটো আহিব 9.6 তেতিয়াহ'লে হাতেৰে হৰণ যদি কৰোঁ 96 কৰিলে 9.6 কৰিলে 7 1 গুণে 7 9 হ'ব 2 6 26 7 3 গুণে 21 9 হ'ব কিমান 5 50 হ'ব এনে দশমিকটো আছেই 13 নাহে ইয়াতে আহিব দশমিকটো 7 7 গুণে 49 আচ্ছা ঠিক আছে মই গোটেইখিনি পূৰণ কৰি লৈছোঁ তাৰপিছত ইয়াতে হৰণ কৰি দিম হ'ব তাৰমানে কি কৰিম মই 176 ৰ লগত 96 পূৰণ কৰিম তাৰপিছত হাতেৰে হৰণ কৰি দিম তেতিয়া আৰু যিখিনি হ'ব সেইখিনিৰ লগতে কাম হৈ যাব ঠিক আছে তেতিয়াহ'লে মই ইয়াতে চাওঁ মই কেলকুলেটাৰ ইউজ কৰিম 176 পূৰণ 9.6 কিমান হৈছে 1689.6 1689.6 1689.6 divided by 7 তেতিয়াহ'লে আমি যদি ইয়াক হৰণ কৰোঁ হৰণ কৰাটো চোৱা কেলকুলেটাৰত যদি আমি নকৰোঁ তেতিয়াহ'লে আমি ইয়াতে কৰিব লাগিব 1689.6 তেতিয়াহ'লে 7 অ'কে হাতেৰে হলক কাটা 7 2 গুণে 14 2 থাকিল 28 হ'ল 7 4 গুণে 28 9 থাকিল 7 1 গুণে 7 য'ত কিমান থাকিল 2 পইণ্ট আছে 2টো ইয়াতে আহিল 26 7 3 গুণে 21 5 থাকিল 25 7 7 গুণে 49 এনে 10 থাকিল 1 241.371 আহিব 241.371 তাহলে 241.371 যদি আমি কৰোঁ আমি যদি এটুক কাটো কিমান বাৰ 2 বাৰ এটুক কাটিলে 4 বাৰ এটুক কাটিলে 1 বাৰ পইণ্ট 3 বাৰ তাৰপিছত ইয়াতে 5 7 7 গুণে 49 এইখিনি হ'ব নহ'লে আমি এইটো কাটাকাটি কৰি কি পালো কাটাকাটি হৈ গ'ল ইয়াতে পালো 241.37 মিটাৰ আছিলে তেনেহ'লে মিটাৰ স্কুৱেৰ যিহেতু আমি কি উলিয়াইছোঁ পৃষ্ঠকালি তেনেহ'লে বৰ্গ মিটাৰত আহিব এনচাৰ কেলকুলেটাৰো মাৰি চাব পাৰোঁ ইয়াক যদি আমি হাতেৰে হৰণ কৰোঁ ডিভাইডেড বাই 7 এইটো 241.371 আহিছে বাকীখিনি নালাগে আমাক দৰকাৰ নাই হয়নে হৈ গ'ল তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনৰ নেক্সট পাৰ্ট কুৱেশ্যনৰ পিছৰ পৰ্যায় ইয়াত এতিয়া এইটো 3 নম্বৰ
ইয়াতে কি দিয়া আছে উচ্চতা আৰু ব্যাসাৰ্ধ সলনি কৰিব লাগে ভূমিৰ পৰিসীমা দিয়া আছে ওকে এই ব্যাসাৰ্ধ দিয়া নাই পৰিসীমা দিছে পৰিসীমা মানে এই গলটোৰ মান দিছে 2 পাই আৰৰ মান দিছে 85 আৰু উচ্চতা দিয়া আছে 12 মিটাৰ পৰিসীমা মানে মই বাউণ্ডাৰীটোৰ পৰা দিছো ইয়াতে কিমান দিয়া আছে 85 মিটাৰ পৰিসীমা তেনেহলে আমি এইটো কেনেকৈ কৰো এতিয়া চাও আমি পৰিসীমাৰ পৰা আমি কি উলিয়াব পাৰো 2 পাই আৰু আৰৰ মান উলিয়াব পাৰো পৰিসীমাৰ পৰা আগতে আমি কি কৰিম এতিয়া আৰৰ মান উলিয়াম দিয়া আছে পৰিসীমা কিমান দিয়া আছে 85 মিটাৰ এমটো নালাগে এতিয়া আমি কৰোতে দিম পৰিসীমাৰ সূত্ৰ কি হয় 2 পাই আৰ 85 85 টো বেছি পকোৱা হৈ গ'ল 285 this implies 2 টো থাকিবই পূৰণ এইটো 7 ভাগৰ 22 থাকিবই পূৰণ আৰৰ মান 85 ইয়াক কাম কৰো আৰৰ মান লাগে 85 ঠিকে থাকিব 2 টো হৰণত আহিব আৰু ইয়াতে 7 তলত আহিব দিছে আমাৰ এইটো হল আৰৰ মান আমি এনেকৈ ইউজ কৰি দিলেও হৈ যাব মানে আমি যদি আৰৰ মান গোটেইখিনি মানে এনেকুৱাকে ইউজ কৰো তথাপিও কৰিব পাৰি অলপ দীঘলীয়া হ'ব আমি এইটো ইয়াতে সময়টো কিয় নষ্ট কৰো হয় নে নহয় তেনেহলে আৰৰ মান ইমান কিমান হ'ব এইটো মিটাৰ নহলে এইটো হ'ব মিটাৰ আৰু যদি কৰিব খোজো কৰিব পাৰো 85 ৰ লগত 7 কৰা কিবা 7 5 গুণ 35 ৰ 5 7 থাকিল 3 আৰু 56 57 58 59 হলে 59 595 আৰু এইটো তলত কিমান আহিব 2 দুগুণে 4 2 দুগুণে 4 44 তেনেহলে 595 আৰু 44 আহিব আমি এইটোৱে কৰি দিওঁ 595 divided by 44 আৰৰ মান পালো 595 divided by 44 okay 44 এৰে এতিয়া 595 ক হৰণ কৰিব লাগে 595 ক আমি যদি 44 এৰে হৰণ কৰো 44 এৰে ডাইৰেক্ট কাটা 44 এৰে 59 একবাৰ কিমান হ'ব 44 59 ৰ পৰা যদি আমি 44 মাইনাস কৰো কিমান থাকিব 5 1 15 15 হলে আৰু পিছফালে 5 আছে এই 5 টো এটা হ'ব 155 এতিয়া 155 ক আকৌ 44 এৰে হৰণ কৰিব লাগে 44 এৰে হৰণ কৰিলে কিমান পাবা 4 3 গুণ 3 বাৰত যাব নেকি 3 বাৰ দিলে 4 3 গুণে 12 2 হাতে গেলে 4 3 12 কে 13 কিমান হ'ব এইটো 3 এইটো আহিব 2 23 নামিব 23 তেনেহলে ইয়াতে 3 বাৰ 23 ক নাযায় 10 দিলে 230 এতিয়া 5 বাৰ দিলে 5 4 গুণ 20 আমি যদি 5 বাৰ দি চাও ইয়াতে যদি আমি 5 বাৰ দি চাও 5 4 20 শূন্য হাত থাকিল 2 5 20 দিয়ে 22 যায় 5 বাৰ যায় ইয়াতে নামিব 10 তাৰপিছত হ'ব 100 হলে মানে ইয়াতে 5 বাৰ দিব পাৰি তাৰপিছত 100 হলে ইয়াতে আকৌ 2 বাৰ দিব পাৰি হয়নে 2 বাৰ যেতিয়া দিব পাৰি এইটো পইণ্ট আহিব 2 বাৰ দিলে কিমান হ'ব 44 দুগুণে 4 দুগুণে 8 4 দুগুণে 8 88 নামিব 2 এইটো নামিব 12 নামিলে ইয়াতেতো আৰু এটা শূন্য হ'ব 120 তিনিবাৰতো দিব নোৱাৰি 2 বাৰে দিব লাগিব তো কিমান আহিব 13.52
13.52 আমি এইটো ল'ব পাৰোঁ। দুটাও লোৱা, দশমিকৰ পিছত এটা লোৱা, কথা নাই। দশমিকৰ পিছত এটা সংখ্যা ল'লেও হ'ব, দুটা ল'লে অলপ ভাল। কিন্তু যেতিয়া এনচাৰ আহিব, যদি তুমি এটা লৈ কৰিছো অলপ ডিফাৰেঞ্চ আহিব কিন্তু, ঠিক আছে। এইটো যেতিয়া আমি কাটাকাটি কৰিম, কিমান পাম? 13.52 আৰু আছেই কিন্তু ইফালে দেই। তেনেহ'লে আমি আৰৰ মান কিমান পালো? 13.52 মিটাৰ। আমি এইটো পালো আৰৰ মান। এতিয়া আমাক লাগে কি? উচ্চতা দিয়া আছে, আৰৰ মানো পালো আমি। এতিয়া আমাক লাগে, প্ৰশ্নটোত কি কৈছিলে? চুঙাৰ পৃষ্ঠকালি উলিয়াব লাগে। ওকে, চুঙাৰ পৃষ্ঠকালি। আমি ইয়াতে লিখিম এতেকে চুঙাৰ পৃষ্ঠকালি নে এইচৰ মান আছিল 12। চুঙাৰ পৃষ্ঠকালি হলে 2 ইনটু পাইৰ মান 7/22 পূৰণ আৰৰ মান এতিয়াই পালো, কি পালো? 13.52 আৰু ইয়াতে আৰৰ মান 13.52 যোগ 12 এইটো পালো। ইয়াৰে মান এতিয়া কৰিব লাগে। এইটো তাৰমানে কেলকুলেশ্যনহে ডাঙৰকে দিছে, দীঘলকে দিছে, বেলেগ একো নাই। কি আছে? 44, তাৰপিছত আহিব 7 পূৰণ 13.52 পূৰণ কি হ'ব? 13.52 লগত 12 কৰিলে 25.52 আহিব। এইখিনি হ'ব। এতিয়া এইটো আৰু ওপৰতটো পূৰণ কৰা, পূৰণ কৰি তাৰ লগত 7ৰে হৰণ কৰি দিয়া, হৈ যাব। পূৰণ কৰোঁতে তোমালোকৰটো লাগি যাব, হয়নে? তেতিয়াহ'লে এক কাম কৰা, দশমিক গুচোৱা, কাম কৰা, বেছি ভাল হ'ব। দশমিক গুচাই কাম কৰিলে বেছি ভাল। কি ইয়াতে দশমিকটো গুচাই দিলে দশমিক কাটিবৰ কাৰণে 1, পিছফালে 52 আছে, এইটো আহিব। এইটোৱে দশমিক গুচাবৰ কাৰণে 1 কাটোন 100 আহিব। হৈ গ'ল। এইখিনি কাম যেতিয়া হ'ল, তেতিয়াহ'লে আমাৰ ইয়াতে এতিয়া টেনচন নাই। 1352 আৰু 2552 আৰু 44 এইকেইটা পূৰণ কৰিব লাগে। তেনেহ'লে আগতে এইকেইটা কৰা, তাৰপিছত কৰা। এনেকৈ কৰিবা। 1352 পূৰণ 2552 পূৰণ 44 এইটো পালো। নাম্বাৰটো দেখাতে এনেকুৱা 15, 18, 13 15, 18, 13 এইটোতো পালোৱে আৰু 376 15, 18, 13 আৰু 376 এতিয়া পাম 15, 18, 13 আৰু 376 ডিভাইডেড বাই 7 পূৰণ 1, 2, 3, 4 এইটো। এতিয়া আমি এইটো কৰি যি পাওঁ, ইয়াক হৰণ কৰিব লাগিব। এইটোত আছে তোমাৰ 10,000 7,000 70,000 হৰণ 70,000 70 হলে 1, 2, 3, 4 কিমান হ'ব? 2168। এনচাৰ কিমান পালো? 2168.76। আমি দুটা লৈ কৰিছো, বেছি দীঘল হৈছে। আমি যদি এটা লৈ কৰো, ইয়াতে এনেও ক্ৰিটিকেল দিছে, আমি যদি এটা লৈ কৰিছো, কাৰণ বহুত ক্ৰিটিকেল দিয়া আছে পইণ্টটো, আমি এটা লৈ কৰিম, হ'ব? আমি ইয়াৰে মানটো এটা লৈ কৰিম, এইটো 13.5 লৈ কৰিম। 13.5 লৈ কৰিলে কিজানি অলপ ইজি হ'ব। বেছি ক্ৰিটিকেল দিলে এনেকৈ ল'ব পাৰি, কথা নাই। তেতিয়াহ'লে এইটো থাকিব 13.5 আৰু এইটো থাকিব 13.5 প্লাছ এইচৰ মান কিমান আছিলে?
এইচৰ মান আছিলে 12 এইচৰ মান আছিল 12 তেনেহ'লে এইটো পূৰণ কৰা 44 divided by 7 into 13.5 into কিমান হ'ব 25.5 এইটো হ'ল ইয়াতে বেলেগ একো নাই ইয়াতে কি কৰিব লাগে পূৰণ কৰিব লাগে পূৰণ কৰা পূৰণ কৰি যি পাইছো সেইটোৱে হ'ব এনসাৰ 13.5 পূৰণ 25.5 পূৰণ 44 15147 এইটো আহিব 15147 এইটোৱে হৈছে 15147 পইণ্টটো অহা নাই একো তাৰপিছত ডিভাইডেড বাই কি দিয়া আছে ডিভাইডেড বাই 7 এতিয়া যদি আমি 7এৰে কাটাকাটি কৰোঁ আমি ইয়াতেও কাটিব পাৰোঁ আৰু ইয়াতেও হৰণ কৰি চাওঁ ডিভাইডেড বাই 7 2163.85 আহিছে এইটোৰ মানটো অলপ বেলেগ আহিছে এতিয়া আমি দুটা ল'ম পইণ্টৰ পিছত বা এটা ল'ম যিকোনো এটা লওঁ তেতিয়াহ'লে আমি ইয়াতে কি কৰিম হাতেৰে যদি কাটো 15 দুইবাৰ 11 হ'ল 7 1 গুণে 7 4 থাকিব ন 7 4 11 44 7 5 গুণ 35 7 6 গুণে 42 2 থাকিল 27 হ'ল 2 থাকিল 27 হ'ল তেনেহ'লে হাতেৰে 7 3 গুণে 21 এটা পইণ্ট আহিব 21 গুচি গ'লে এটা 6 থাকে 60 হ'ব 7 8 গুণে 56 হয়নে 56 হ'লে 56 যেতিয়া মাইনাছ হ'ব এটা 4 নামিব 40 হ'ব 7 5 গুণে 35 নামিব কিমান এটা 5 নালাগে আৰু 213.85 2163 কি পালো 85 পালো তেনেহ'লে ইয়াতে লিখিম 2163.85 এইটো আমি মিটাৰত দিছিল নে মানটো মিটাৰ তেনেহ'লে বৰ্গ মিটাৰ আহিব মিটাৰ স্কুৱেৰ আহিব বা বৰ্গ মিটাৰ লিখিব পাৰো কথা নাই তাৰপিছত এইটো কুৱেশ্যন গ'ল এইটো তাৰমানে কি দিছে অলপমান কেলকুলেশ্যনটো বেছিকৈ দিছে বেলেগ একো টেনশ্যন কৰিব লগা নাই এটা চুঙাৰ ভূমিৰ ৰেখাটো ইমান চেণ্টিমিটাৰ ওচৰ হ'লে বক্ৰপৃথিৰ কালি লোৱা আমি বক্ৰপৃথিৰ কালিত যাব লাগিল হ'লে বক্ৰপৃথিৰ কালি উলিওৱা বক্ৰপৃথিৰ কালিৰ সূত্ৰটো আমি চাই লওঁ বক্ৰপৃথিৰ কালিটো যদি আমি চাব লাগে তেতিয়াহ'লে আমাৰ ইয়াতে এই চুঙাৰ প্ৰয়োজন আছে এই চুঙাটো যেতিয়া আনিলো ইয়াতে চাও বক্ৰপৃথিনো কাক কয় আমি এইটো প্ৰথমতে জানিব লাগে বক্ৰপৃথি মানে এইটোৰ কথা কৈছে এই যে পৰিসীমা বৃত্তৰ পৰিসীমা এই পৰিসীমাটোৱে বক্ৰপৃথি বুলি কৈছে তো বক্ৰপৃথিত কি আছে বৃত্তৰ পৰিসীমাৰ সূত্ৰ কি হয় 2 পাই r তাৰ লগত h এইটোৱে হ'ব বক্ৰপৃথিৰ কালি উলিয়াব লাগিলে এইটোৱে হ'ব কাৰণ ইয়াৰ লগত এই উচ্চতাটোও থাকিব নহয় আৰু এইটো বৃত্তৰ এইটো গোলটোও থাকিব হয়নে এইটো মানে এটা পাইপ ললে পাইপৰ বাহিৰ ফালটোৰ কথা কৈছে ভিতৰৰ ফালটোৰ কথা কোৱা নাই বাহিৰ ফালটো মানে এটা মূৰ ললা এই মূৰটো ললা আৰু দীঘলকে যেতিয়া টানি দিবা এইটোৰ কথা কৈছে এইটোৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে এতিয়া হলে ইয়াতে কি কৰিম বক্ৰপৃথিৰ কালি উলিয়াব দিছে ব্যাসাৰ্ধ দিয়া আছে 14 সেন্টিমিটাৰ ইয়াৰ পৰা এইটো দিয়া আছে কিমান 14 সেন্টিমিটাৰ উচ্চতা 20 সেন্টিমিটাৰ এইটো দিয়া আছে 20 সেন্টিমিটাৰ তেনেহ'লে ছবিটো বনাই লৈ কামটো কৰিলে অলপমান সহজ হয় নে বক্ৰপৃথিৰ কালি আমি যদি লিখো বক্ৰপৃথিৰ কালি সমান 2 পাই r h 2 থাকিল পাইৰ মান 7/22 থাকিল পূৰণ r মান কি দিয়া আছে 14 পূৰণ h মান দিয়া আছে 20 এতিয়া হাতেৰে 14 কাটিলে দুইবাৰ বাকিখিনি পূৰণ কৰা এতিয়া কালি ওলাই যাব গোটাইকেইটা 2 আছে হয়নে
2 দুগুণে 4, 4 দুগুণে 8, 4 দুগুণে 8 পূৰণ 20 এটা শূন্য থাকিব 8 দুগুণে 16 6 হাত থাকিলে 8 16 কে 17 তেনেহ'লে মিটাৰ দিয়া আছে মিটাৰ স্কুৱেৰ আহিব বক্ৰপৃথিৰ কালি উলিয়াইছো নহয় বৰ্গ মিটাৰ আহিব হৈছে 1760 মিটাৰ স্কুৱেৰ মিটাৰত নহয় এইটো সেন্টিমিটাৰত আছে ন তেনেহ'লে সেন্টিমিটাৰ হলে এটা সেন্টিমিটাৰ হ'ব সেন্টিমিটাৰ স্কুৱেৰ এছ 1 নম্বৰ পাৰ্ট এতিয়া আমি আহো 2 নম্বৰ পাৰ্টলৈ এতিয়া আকৌ কৈছে মুঠ পিঠিকালি মানে কি ইয়াতে দুটা বৃত্ত আছে দুটা বৃত্ত আহিব মুঠ পিঠিকালি মানে মুঠ পৃষ্ঠকালি একেটাই কথা মই লিখি দিছো এইটো পিঠিকালি বা পৃষ্ঠকালি একেটাই পিঠিকালি বা পৃষ্ঠকালি মুঠ পৃষ্ঠকালিৰ সূত্ৰ হ'ব এটা হ'ব পাই r স্কয়াৰ প্লাস পাই r স্কয়াৰ প্লাস 2 পাই r h এইটো সূত্ৰ ব্যৱহাৰ হ'ব আমাক 1 নম্বৰতে দিয়ে আছে কি দিয়ে আছে ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ আৰু উচ্চতা 20 সেন্টিমিটাৰ তেনেহ'লে সেম চুঙা আমি ইয়াতে কপি কৰি থৈ দিম চুঙাটো নহলে কাম নহব এটা মানে চুঙাটো হলে অলপ ভাল হয় চুঙাটো আহিল মানে ইয়াতে কাম কৰিবৰ কাৰণে ভাল হ'ব মুঠ পিঠি কালি মুঠ পিঠি কালি কিমান হ'ব পাই r স্কয়াৰ প্লাস পাই r স্কয়াৰ প্লাস 2 পাই r h ইয়াতে কিমান হ'ব 2 পাই r স্কয়াৰ প্লাস 2 পাই r h ইয়াতে 2 পাই r কমন আহিব ইয়াতে r প্লাস h থাকিব 2 ইনটু পাইৰ মান 7/22 পূৰণ r ৰ মান হ'ব 14 তাৰপিছত ইয়াতে হ'ব 14 যোগ 20 হৈছে ইয়াতে এতিয়া কি কৰা হাতেৰে 14 কাটা 2 বাৰ তাৰপিছত ইয়াতে কিমান হ'ব 2 দুগুণে 4 দুগুণে 8 নে 4 দুগুণে 8 আৰু 4 দুগুণে 8 ইয়াতে থাকিব 34 এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা 34 আৰু 88 পূৰণ কৰি দিয়া কিমান পাবা 34 পূৰণ 88 কিমান পালা 2992 তাহলে আমি ইয়াতে কি লিখিম এতিয়া 2992 সেন্টিমিটারে দিয়া আছে আমি পিছি কালি উলিয়াইছো তেনেহলে সেন্টিমিটার স্কয়ার এটো হ'ব ইয়াৰে आंसर তাৰপিছত নেক্সট পাৰ্টত কি কোৱা আছে আমি তো চাই লওঁ একেবাৰে আয়তন মানে এইটো কি আহিব লাগিব আয়তন যদি আহে ঘন সেন্টিমিটাৰ বা ঘন মিটাৰ এইটো আহিব লাগে আয়তন আনিব লাগিলে সেম আমাৰ এইটো লাগে ছবিটো লাগে এটা ছবি বনাই লোৱাৰ পিছত বাকিখিনি আমাৰ হৈ যায় মুঠ আয়তন উলিয়াব লাগিলে কি হ'ব প্ৰথমতেতো বৃত্তৰ কালিটো লোৱা এই বৃত্তৰ কালি তাৰপিছত তাৰ লগত কি কৰা এই উচ্চতা যেটো আছে এটো লগাই দিয়া এতিয়া কি হৈ যাব কামটো হৈ যাব পাই r স্কয়াৰ h এতিয়া কি হ'ব বৃত্তৰ কালিৰ লগত যদি উচ্চতা লগাই দিও আয়তন হৈ যাব
তেতিয়াহ'লে ইয়াতে লিখিম আয়তন সমান পাই r স্কোয়াৰ h। পাইৰ মান আমি জানো 7/22 পূৰণ আৰৰ মান কিমান দিয়া আছিল ইয়াতে 14 সেন্টিমিটাৰ দিয়া আছিল আৰু এইটো 20 সেন্টিমিটাৰত দিয়া আছিল হয়নে। তেনেহ'লে আৰৰ মান কিমান আছে 14 পূৰণ 14 পূৰণ 20। ইয়া 7ৰে যদি 14 কাটো 2 বাৰ তেনেহ'লে ইয়াতে এতিয়া কি হ'ব 22 পূৰণ 2 পূৰণ 14 পূৰণ 20 এইকেইটা পূৰণ কৰা যি পোৱা যায় 22 2 গুণে কিমান হ'ব 44 পূৰণ 14 পূৰণ 20 এতিয়া 44 লগত 20 কৰা এইটো 8 এইটো 8 0 পূৰণ 14 880 ইনটু 14 এইটো এতিয়া যদি তোমালোকে পূৰণ কৰা কিমান আহে এইটো চোৱা 880 ইনটু 14 কিমান আহিব 12320 12320 12320 আয়তন কৈছো তেনেহ'লে সেন্টিমিটাৰ কিউব আহিব ঘন সেন্টিমিটাৰ আহিব এইটো। তাৰপিছত আৰু কি আছে এতিয়া আৰু 30ৰ দুটা পাৰ্ট আছে। টুঙাটোৰ উচ্চতা উলিওৱা যদি ভূমিকালি ইমান বৰ্গমিটাৰ আৰু আয়তন ইমান হয় উচ্চতা উলিয়াব লাগে। দুয়োটা ক্ষেত্ৰতে উচ্চতাৰে কথা কৈছে। আমাক কালিও দিছে আয়তনো দিছে আমি আগৰটোত চাওঁ আয়তনৰ মান পাই r স্কয়াৰ h নে তাতে কালিও থাকে আৰু উচ্চতাটো আহে তেতিয়াহ'লে আমি এতিয়া কি কৰিব পাৰো আমি এইটো চাব লাগে। আমাক যে ইয়াতে কালি দিয়া আছে আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম কালি ভূমিৰ কালি দিয়া আছে ইমান তেনেহ'লে পাই r স্কয়াৰ 360 আৰু এটা দিয়া আছে পাই r স্কয়াৰ h তেনেহ'লে 360 ইনটু h এইটো মান তেতিয়াহ'লে আমাক এইটো মান লাগিব হল আমি এইখিনি মান যদি আমি কৰো তেতিয়াহ'লে মানটো আহি যাব উচ্চতাহে উলিয়াব লাগে ইয়াতে কি হৈছে চুঙাটোৰ উচ্চতা উলিওৱা হয়নে সেইটো উচ্চতা তেতিয়াহ'লে ইয়াতে আমি এতিয়া কি কনসেপ্ট ইউজ কৰিম দিয়া আছে কালি মানে পাই r স্কয়াৰ দিয়া আছে 360 এন্ড পাই r স্কয়াৰ h দিয়া আছে কিমান 2880 এটোৰ লগতে কৰিব লাগিব এতেকে প্ৰশ্নমতে কি হ'ব আয়তন টুঙাৰ আয়তন মানে আয়ন হ'ব লাগিলে দিয়া আছে আমাক 280 আয়তনৰ সূত্ৰ কি আছিলে পাই r স্কয়াৰ h সমান 2880 ওকে পাই r স্কয়াৰৰ মান দিয়া আছে 360 হয়নে আৰু h থাকিব 2880 প্ৰথমতেতো এটা 0 কমাই দিয়া তেতিয়া আৰু বেছি ভাল হয় এতিয়া দুইৰে কাটাকাটি আগত কৰি লোৱা দুইৰে যেতিয়া আমি কাটিম 37ক 2 গুণে 2 2 8 গুণে 16 দুইৰে যেতিয়া কাটিম 2 1 গুণ 4 গুণ 4 গুণ 18ৰে 144 তাৰপিছত আৰু দুইৰে যায় আৰু যেতিয়া দুইৰে 2 9 গুণে 18 দুইৰে 2 7 গুণে এইটো 2 গুণে তাৰপিছত 9ৰে 72ক নাযায় 9ৰে 72ক যদি আমি হৰণ কৰোঁ
9 7 গুণ 63, 9 8 গুণে 72, 9 8 গুণে 72, তাৰমানে কিমান বাৰ যাব? 8 বাৰ কাটাকাটি যাব। 9ৰে যদি আমি এইটো কাটো 8 বাৰ, তেনেহ'লে ইমপ্লাইজ এইচৰ মান কিমান পালোঁ? 8 মিটাৰত দিয়া আছে, তেনেহ'লে এইটো 8 মিটাৰ আহিব এনচাৰ। 1 নম্বৰৰ এনচাৰটো কি পালোঁ? 8। 1 নম্বৰৰ কাম শেষ। আমি আহোঁ 2 নম্বৰ। 2 নম্বৰ দি আছে পৰিসীমা ইমান মিটাৰ আৰু বক্ৰপৃথিৰ কালি ইমান মিটাৰ দিয়া আছে। আমাক উচ্চতা উলিয়াব লাগে। বক্ৰপৃথিৰ কালি কি আছিলে? 2 পাই h 1440। আৰু পৰিসীমা মানে কি দিয়া আছে? 2 পাই r মান দিয়া আছে 160। এইখিনি দিয়া আছে, তেনেহ'লে এইখিনি আমি ইউজ কৰিব লাগিব, ব্যৱহাৰ কৰিবই লাগিব। তেতিয়াহ'লে আমি ইয়াতে কৰিম সলিউশ্যন। আমাক উচ্চতাহে উলিয়াব লাগে। আমাক পৰিসীমা মানে 2 পাই r দিয়া আছে 160 মিটাৰ, আৰু ইয়াতে 2 পাই r h এইটো দিয়া আছে 1440। লাষ্টত দশমিকটো নিদিয়াই ভাল। ইয়াতে কিমান দিয়া আছে? মিটাৰ স্কুৱেৰ, এইটো মিটাৰ স্কুৱেৰ। এতেকে প্ৰশ্ন মতে আমি আহোঁ। এতেকে প্ৰশ্ন মতে আমি বক্ৰপৃথিৰ কালিটো ল'ম, ঠিক আছে? বক্ৰপৃথিৰ কালি, বক্ৰপৃথিৰ কালি দি আছে 1440। বক্ৰপৃথিৰ কালিৰ সূত্র কি হয়? 2 পাই r h ইকুৱেলছ টু 1440। 2 পাই r মান কিমান দিয়া আছে? 160, ইয়াৰ লগত থাকিব h 1440। তেতিয়াহ'লে শূন্যটো কমাই লোৱা, শূন্যটো কমাই ল'লে বাকীখিনি ৰৈ গ'ল। এতিয়া কিহেৰে যায়? 2ৰে কাটা, 2 8 গুণে 16, 2 7 গুণে আৰু 2 2 গুণে 8ৰে যায়, 8 9 গুণে 72, হয়নে? 8ৰে 72 কাটিলে 9 বাৰ। তেতিয়াহ'লে ইয়াতে এইচৰ মান কি পালা? এইচৰ মান 9 মিটাৰ। এইখিনি আছিলে ইয়াতে কৰিবলগীয়া। তো আশা কৰোঁ ইয়াতে তোমালোকক মই ভাল কৰিব পাৰিছোঁ। যদি ক'ৰবাত কিবা বুজি নোপোৱা থকা আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনালে হ'ল, মই নিশ্চয় সমাধান দিবলৈ চেষ্টা কৰিম, ঠিক আছে? তেনেহ'লে আমি পুনৰ আলোচনা পাঠ আছিলে এইটো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু নতুন চেপ্টাৰৰ সৈতে আমি নতুন প্ৰশ্নৰ সৈতে আগবাঢ়ি আহিম। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।